অসমৰ প্ৰধান ধৰ্মপীঠসমূহৰ অন্যতম হ'ল মহামায়া ধাম। মহামায়া ধামৰ বিষয়ে কিছু কথা জানো আহক। ধুবুৰী নগৰৰ পৰা প্ৰায় ৩২ কিলোমিটাৰ উত্তৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৩ কিলোমিটাৰ উত্তৰ পূবত বগৰীবাৰীৰ প্ৰাকৃতিক শান্তিৰ নিবিড় পৰিৱেশত অসমৰ প্ৰাচীন শক্তিপীঠসমূহৰ অন্যতম মহামায়া মন্দিৰ ধাম অৱস্থিত। অসমৰ বাহিৰেও আন দাঁতিকাষৰীয়া ৰাজ্যৰ লোকেও এই থানখনক অতি জাগ্ৰত বুলি বিশ্বাস কৰি পূজা পাতল কৰি আহিছে। বগৰীবাৰী মহামায়া দেৱীৰ আবিৰ্ভাৱৰ কিংবদন্তি অতি ৰোমাঞ্চকৰ। আজিৰ পৰা প্ৰায় ৩০০ বছৰমানৰ আগৰ কথা। বগৰীবাৰীৰ অঞ্চলত অতি ক্ষমতাশালী হাতীবৰ চৌধুৰী জমিদাৰ হৈ থকাৰ দিনতে এই মহামায়া মন্দিৰ আবিৰ্ভাৱ হৈছিল বুলি বিশ্বাস কৰা হয়। সেই সময়ত পশ্চিমবংগৰ পৰা বহুত কাঠ বেপাৰী নাৱেৰে আহি পৰ্বতজোৰা অঞ্চলৰ পৰা কাঠ ব্ৰহ্মপুত্ৰইদি বিভিন্ন থানলৈ নি বেপাৰ কৰিছিল। কিংবদন্তিৰ মতে পাবনা জিলাৰ টুকচান্দাপুৰৰ গাঁৱৰ এজন কাঠ বেপাৰীয়ে এবাৰ নাৱত কাঠ লোড কৰি নিবৰ সময়ত ৰাতি হৈ যায়। তেতিয়া বাৰিষা কাল আছিল আৰু ওচৰৰ টিপকাই নদীও ফেনে ফুটুকাই বাঢ়ি আহিছিল। সেইদিনা বেপাৰীজনে নাও এৰি দিয়াৰ পিছতে ধুমুহা বৰষুণ আৰম্ভ হয়। উন্মাদ ধুমুহাৰ কোবত বেপাৰীজনৰ নাও উটি যায় আৰু বেপাৰীজনেও পানীৰ কোবাল সোঁতত উটি আহি টিপকাই নদীৰ পাৰত পালেহি। পিছদিনা ৰাতিপুৱা নদীৰ পাৰত প্ৰকাণ্ড শিল এটাৰ ওপৰত এগৰাকী অতি ৰূপৱতী সৌন্দৰ্য মহিলা দেখা পালে। তেওঁক দেখি বেপাৰীজনৰ অন্তৰ ভক্তিভাৱে ভৰি পৰিল আৰু আগবাঢ়ি গৈ নাৰীগৰাকীৰ চৰণ চুই প্ৰাৰ্থনা কৰে। নাৰীগৰাকীয়ে বেপাৰীগৰাকীক কয় যে তেওঁ অতি অসময়ত দেখা পালে আৰু নাৰীগৰাকীয়ে তেওঁৰ প্ৰকৃত পৰিচয় দিয়ে। তেওঁ আচলতে এগৰাকী দেৱী। তেওঁৰ বাসস্থান হাবিৰ মাজৰ এজোপা প্ৰকাণ্ড বেলগছৰ তলত। তেওঁ বেপাৰীজনক আৰু কয় যে তেওঁ অলপতে সংসাৰৰ পৰা চিৰমুক্তি লাভ কৰিব আৰু এতিয়া তেওঁ নাও কাঠ সকলোবোৰ ঘূৰাই পাব আৰু সুকলমে ঘৰলৈ যাব পাৰিব। আৰু দেৱীয়ে লগতে কয় যে বেলগছজোপাৰ তলত এটা মন্দিৰ সাজি তেওঁক পূজা পাতল কৰি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দি অন্তৰ্ধান হৈ যায়। দেৱীৰ কথামতে বেপাৰীজনে নাও লৈ ঘৰলৈ যায় আৰু ঘৰলৈ গৈ তেওঁ পুতেকক সকলো কথা বিৱৰি কয়। সঁচাই কিছুদিনৰ পিছতে সেই লোকজনৰ মৃত্যু হয়। পিছত বেপাৰীৰ পুতেকে জমিদাৰক সকলো কথা বিৱৰি কয়। তেওঁলোকে হাতীত আহি গভীৰ অৰণ্যৰ মাজত এজোপা প্ৰকাণ্ড বেলগছ বিচাৰি পায়। এই বেলগছজোপাৰ তলৰ স্থানখিনি পৰিষ্কাৰ কৰোঁতে মহামায়াৰ অবক্ষ মূৰ্তি এটা দেখিবলৈ পায়। সকলোৱে ভক্তিভাৱে এই দেৱীক প্ৰণাম কৰি উভতি আহে। ইপিনে মূৰ্তি উদ্ধাৰৰ কথা চাৰিওপিনে বিয়পি পৰে আৰু জনসাধাৰণে দলে বলে মূৰ্তি দৰ্শন কৰিবলৈ আহে। এনে সময়তে কাশীধামৰ পৰা ব্ৰহ্মচাৰী কন্দৰ্প নাৰায়ণ আৰু তেওঁৰ শিষ্য নাৰায়ণ ব্ৰহ্মচাৰী বিষ্ণুনাথে মহাপ্ৰভুৰ পৰা সপোনত দেৱীক পূজা কৰাৰ নিৰ্দেশ পাই এই স্থানত আহি উপস্থিত হয়হি আৰু জমিদাৰক স্বপ্নত দেখা কথাবোৰ বিৱৰি কয়। জমিদাৰে তেওঁলোকক পূজা অৰ্চনাৰ বাবে সকলো যা যোগাৰ দিয়ে আৰু মন্দিৰ চলাবলৈ দেৱোত্তৰৰ মাটি কিছু পৰিমাণে দান কৰে। দেৱীৰ মূৰ্তিৰ ওপৰত প্ৰথমতে বেপাৰীজনৰ পুত্ৰই এটা খেৰৰ ঘৰ নিৰ্মাণ কৰি দিছিল। পিছত মহামায়া দেৱীৰ একনিষ্ঠ সেৱক জমিদাৰৰ পৰিয়ালৰ হৰেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে মন্দিৰ গৃহ নতুনকৈ নিৰ্মাণ কৰি দিয়ে। কিছু বছৰ আগত পৰিচালনা সমিতিৰ তত্বাৱধানত অতি সুন্দৰভাৱে মূল মন্দিৰটো তৈয়াৰ কৰে আৰু লগতে নাটঘৰ আদি নিৰ্মাণ কৰা হয়। সেই ব্ৰহ্মচাৰী দুজনৰ পৰিয়ালৰ লোকে পৰম্পৰাগতভাৱে আজিলৈকে মহামায়া পূজা কৰি আহিছে। মহামায়া মন্দিৰৰ বিষয়ে ইমানেই। মহামায়া ধামৰ বিষয়ে মই কিতাপত পঢ়িহে মই এই কথাখিনি কৈছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় ভিডিঅ'টোত ক্ষমা কৰি দিব।